আজি বুদ্ধ পূৰ্ণিমা সমগ্ৰ বিশ্ব বৌদ্ধসকলৰ বাবে অতি পবিত্ৰ আৰু পুণ্যতিথি হিচাপে পালন কৰি আহিছোঁ। এই বুদ্ধ পূৰ্ণিমা দিনাই সিদ্ধাৰ্থৰ জন্ম হৈছিলে নেপাল ৰাজ্যৰ অন্তৰ্গত লুম্বিনী উদ্যানত। আৰু এই বহাগী পূৰ্ণিমাৰ দিনাই তেখেতে বিহাৰ ৰাজ্যৰ অন্তৰ্গত বুদ্ধগয়াত 6 বছৰ কঠোৰ তপস্যাৰ অন্তত তেখেতে মহাজ্ঞান বুদ্ধিজ্ঞান লাভ হৈছিল। আৰু এই বহাগী পূৰ্ণিমাৰ দিনাই তেখেতে মহাপৰিনিৰ্বাণ লাভ হৈছিল কুশিনগৰ ৰাজস্থানত উত্তৰ প্ৰদেশত। গতিকে 30 স্মৃতি বিজড়িত বুদ্ধ পূৰ্ণিমা আমাৰ বাবে বুদ্ধসকলৰ বাবে আৰু বুদ্ধ অনুৰাগীসকলৰ বাবে অতি পবিত্ৰ অনুষ্ঠান। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি যিমান বৌদ্ধ ধৰ্মাৱলম্বী আছে বৌদ্ধ বিহাৰত গৈ চাকি প্ৰজ্বলন কৰি ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা কৰোঁ নিজৰ ৰাজ্যবাসীৰ অসমবাসীৰ মংগলৰ আৰ্থে আমি প্ৰাৰ্থনা কৰিছোঁ বিশ্ব শান্তিৰ বাবে। আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি বুদ্ধ বিহাৰৰ সৌধত এটা বুদ্ধ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰিলোঁ, মুছলিন্দে বুলি কয়। এইটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে আমাৰ ডিব্ৰুগড়ৰ মিউনিচিপালিটি কৰ্পোৰেশ্যনৰ মেয়ৰ সৈকত পাত্ৰ ডাঙৰীয়া আৰু MLA আৰু সাংসদ সোণোৱাল ডাঙৰীয়া অহাৰ কথা আছিলে, আহোঁতে দেৰি হ'ব, তথাপি আমি আগতীয়াকৈ অনুষ্ঠানটো সম্পাদন কৰিলোঁ। গতিকে এই অনুষ্ঠান আজি সমগ্ৰ বিশ্বত লগতেও আমিও ডিব্ৰুগড়ত বিৰাট সমাগম হৈছিলে ৰাতিপুৱাৰ পৰা। প্ৰত্যেক ধৰ্মৰ পৰা ৰাইজৰ সমাগমত তেখেতৰ প্ৰাৰ্থনা কৰিলোঁ, বুদ্ধ পূজা কৰিলোঁ। আৰু লগতে আমি প্ৰাৰ্থনা কৰিছোঁ বিশ্ববাসী অসমবাসীৰ মংগলৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ, সকলো যাতে সুখী হওক শান্তি হওক সকলোৰ মৈত্ৰীৰ বাবে আমি প্ৰাৰ্থনা কৰিছোঁ। ভৱাতু সৰ্ব মংগলাং ৰক্ষন্তু সৰ্ব দেৱতা সৰ্ব বুদ্ধানুভাবেন সদা শক্তি ভবন্তু তে। ভৱাতু সর্ব মঙ্গলাং রক্ষন্তু সর্ব দেবতা সর্ব ধর্মানুভাবেন সদা শক্তি ভবন্তু তে। ভবাতু সর্ব মঙ্গলাং রক্ষন্তু সর্ব দেবতা সর্ব সংঘানুভাবেন সদা শক্তি ভবন্তু তে। সাধু সাধু সাধু।